নৱগঠিত খোৱাং বিধানসভা সমষ্টিৰ বৰ্ধিত কাৰ্যনিৰ্বাহক সম্পন্ন। অসম গণ পৰিষদ দল অসমৰ ৰাইজৰ লগত আছে। এই দলে জাতিৰ হকে দেশৰ হকে সদায় কাম কৰি যাব। সেই উদ্দেশ্য আগত ৰাখি নৱগঠিত খোৱাং সমষ্টিৰ কাৰ্যনিৰ্বাহক সভাখনি চেঁচা তিনিআলিস্থিত ৰত্নকনক সেউজী কৃষি ফাৰ্মত অসম গণ পৰিষদ খোৱাং বিধানসভা সমষ্টিৰ সভাপতি পুণ্য পাংগিঙৰ সভাপতিত্বত এখনি সভা অনুষ্ঠিত হয়। অসম গণ পৰিষদৰ কেন্দ্ৰীয় আৰু জিলা প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰা সভাত খোৱাং বিধানসভা সমষ্টিৰ লোকসভা নিৰ্বাচনৰ ফলাফলৰ উপৰিও সাংগঠনিক দিশৰ ক্ষেত্ৰত সমষ্টিটোৰ ৰাইজৰ উন্নয়নৰ লগতে কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰস্তাৱ গ্ৰহণ কৰে বুলি জানিব পৰা যায়। কিছুদিনৰ আগতে অসম গণ পৰিষদ ডিব্ৰুগড় জিলা সমিতিৰ কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হৈছিল আৰু সেই সভাই সিদ্ধান্ত গ্ৰহণ কৰিছিল যে জিলাখনৰ নৱগঠিত যিকেইটা বিধানসভা সমষ্টি বা আগৰ যিবিলাক বিধানসভা সমষ্টি আছে সেই সমষ্টিবিলাক অসম গণ পৰিষদ দল সংগঠন অধিক শক্তিশালী কৰি তুলিবৰ কাৰণে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে সভা অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। সেই আধাৰতে আজি নৱগঠিত খোৱাং বিধানসভা সমষ্টিৰ কাৰ্যনিৰ্বাহক সভা আহ্বান কৰা হৈছে। যিহেতু খোৱাং বিধানসভা সমষ্টি পূৰ্বৰ বিলুপ্ত হোৱা মৰাণ বিধানসভা সমষ্টিৰ এটা অংশ, ডিব্ৰুগড় বিধানসভা সমষ্টিৰ একাংশ, লাহোৱাল বিধানসভা সমষ্টিৰ একাংশ লগ হৈ খোৱাং বিধানসভা সমষ্টি নতুনকৈ গঠন হ'ল। গতিকে নতুন বিধানসভা সমষ্টিটোত আমি যাতে তৃণমূল পৰ্যায়ৰ পৰা দলৰ সংগঠন শক্তিশালী কৰি দিব পাৰে, পঞ্চায়ত নিৰ্বাচনত শক্তিশালীভাৱে অৱতীৰ্ণ হ'ব পাৰে বা আহি থকা বিধানসভা নিৰ্বাচনৰ কাৰণে যাতে নিজকে সাজু কৰিব পাৰে, তাৰ ওপৰত আজি বিস্তৃতভাৱে আলোচনা কৰা হৈছে, সিদ্ধান্ত গ্ৰহণ কৰা হৈছে আৰু অহা দিনকেইটাত সেইসমূহ সাকাৰ ৰূপ দিবৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰা হৈছে। লোকসভা নিৰ্বাচনৰ খোৱাং বিধানসভা সমষ্টিৰ ফলাফলৰ বিষয়ে আলোচনা হৈছে। প্ৰত্যাহ্বান আছিল নিৰ্বাচনটোত। আমাৰ মূল সুঁতিৰ যিখিনি ভোট সেইখিনি আমি যিদৰে ৰাখিব পাৰিব লাগিছিল আমাৰ হাতৰ পৰা ওলাই গৈছে বুলি অনুভৱ হৈছে। হ'লেও এই বিধানসভা সমষ্টিৰ পৰা আমি প্ৰায় 16-17 হাজাৰ ভোটত 13-14 হাজাৰ ভোটত আমি জয়যুক্ত হৈছোঁ আৰু আহি থকা দিনত আমাৰ আজি সেইখিনি বিষয়ে পৰ্যালোচনা কৰা হৈছে। ভোটখিনি কেনেকৈ ওলাই যাবলৈ পালে, কিয় ওলাই গ'ল। সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ দৰে এগৰাকী ব্যক্তিত্বশালী প্ৰাৰ্থী, তেখেত এইটো সমষ্টিৰ এটা সময়ত বিধায়ক আছিলে, ডিব্ৰুগড় লোকসভা সমষ্টিৰ সাংসদো আছিলে, তেখেতৰ প্ৰাক্তন মুখ্যমন্ত্ৰী আছিলে। তৎসত্বেও বিশেষকৈ গ্ৰাম্য অঞ্চলৰ ভোটবিলাক কেনেকৈ বেলেগ পাৰ্টিলৈ ওলাই গ'ল কিছুসংখ্যক ভোট, সেইখিনিৰ ওপৰত বিচাৰ বিশ্লেষণ পৰ্যালোচনা কৰা হৈছে আৰু আমি অধিক তৎপৰতাৰে, অধিক সৰলতাৰে ৰাইজৰ লগত যোগাযোগ কৰি আহি থকা দিনত সেই ভোটখিনি যাতে পুনৰ আমাৰ মিত্ৰজোঁট বা অসম গণ পৰিষদৰ শিবিৰত থাকে তাৰ ব্যৱস্থা কৰিবৰ কাৰণে আজি আলোচনা কৰা হৈছে। সভাত চাবুৱা সমষ্টিৰ বিধায়ক পুনাকন বৰুৱা, ডিব্ৰুগড় জিলাৰ সভাপতি আদিত্য গোস্বামী, কেন্দ্ৰীয় সম্পাদক সুনীল ৰাজকোঁৱৰ সহ দলটিৰ খোৱাং সমষ্টিৰ নেতাকৰ্মী উপস্থিত থাকে। আজি আমাৰ বৰ্ধিত কাৰ্যনিৰ্বাহক আছিলে। আমি বিশেষভাৱে আজি আলোচনাত ঠাই পাইছে যোৱা আমাৰ লোকসভা নিৰ্বাচনৰ আমি যেনেধৰণে ভূমিকা লৈছিলোঁ আৰু তাৰ দিনা আমি কেনেকৈ ধৰণে ভোট পাইছোঁ এইখিনি কথা, আৰু পৰৱৰ্তী যিটো আমাৰ পঞ্চায়ত ইলেকশ্যন হ'ব, আমাৰ অসম গণ পৰিষদৰ তাত এক্টিভিটি কি হ'ব আৰু আমি কেনেধৰণে ভূমিকা ল'ব লাগিব এইখিনি কথাকে আজি আচলতে ঠাই পাইছে। সভাপতি হিচাপে আপুনি কেনেকৈ ধৰণে? মই সভাপতি হিচাপে আমাৰ 18খন খোৱাং সমষ্টিৰ আচলতে 18খন আঞ্চলিক সমিতি আছে। আঞ্চলিক সমিতিৰ 2-এখন আঞ্চলিক আমি নিষ্ক্ৰিয় হৈ আছিলে, এইখিনি আমি সক্ৰিয় কৰিবৰ কাৰণে আমি প্ৰয়াস কৰিছোঁ আৰু আমি বুথ কমিটি যিখিনি আমাৰ আছে, বুথ কমিটিখিনি পুনৰ আকৌ আমি গঠন কৰিম আৰু অহাবাৰ যিটো আমি মিত্ৰদলৰ লগত আমাৰ ভূমিকা কেনেকুৱা হ'ব এইটো পৰৱৰ্তী সময়ত আজি আলোচনা। আজি এইখিনি কথা আলোচনা হোৱা নাই বিশেষভাৱে, কাৰণ পঞ্চায়ত ইলেকশ্যনত আমাৰ ভূমিকা কি হ'ব এইটোহে আমি বিশেষভাৱে আজিৰ আলোচনাৰ ঠাই পাইছে।